হেল্ল' গাইজ, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰে আপোনালোকৰ গাইজ? মোৰ খবৰ কিন্তু আপোনালোকৰ দোৱাত ভালে। যিহেতুকে মই নানীহঁতৰ ঘৰত আছোঁ, নানী মানে মোৰ মাহীৰ ঘৰত আছোঁ, সেইকাৰণে ভাবিলোঁ কি যে কিমান আৰু বহি থাকিম, সেইকাৰণে অকণমান কাম চাম কৰিলোঁ। লেতেৰা বাচনখিনি আছিল চাহ তাহ খোৱা, সেইখিনি মাহীক লাগে মাজি ধুই লৈ আছে। সেইটোকে ইয়াতে উঠটো নালাগে যে পানী চানী ধুনীয়া সুবিধা বহুত ধুনীয়া, ধুই পিনেও ভাল লাগে। তাৰপিছত মোৰ ক'বলগীয়া কথাটো হ'ল, মোৰ মামা নাই। মামা সৰু থাকোঁতে মামা মাৰা গৈছে, সেইকাৰণে মাহীয়ে মানে নানীৰ ঘৰত থাকে। মাহীক বিয়া হওঁতে ইয়াতে ৰাখছে, সেইকাৰণে মাহীহঁতে থাকে, মাহীৰ ঘৰত থকা বুলিও ক'ব লাগিব। ফাইনেলি মোৰ বাচনখিনি মাজা ধোৱা হৈ গ'ল। মাহীয়ে ক'লে কি যা ভাতখিনি বনাই, ভাত চব্জিখিনি বনাই দিকে। মাহীয়ে হাত ভাতকেইটা বনাই দিলে, মোক ক'লে কি যে গেছত চব্জিখিনি বনাই দিয়ে। মোৰ হাতত দি চব্জি খাই মাহী বোলে বহুত ভাল পায়। সেইকাৰণে আৰু মই বেছি দেৰি নকৰি চব্জিখিনি কাটি ল'লোঁ। ভোল আৰু পটলখিনি ফ্ৰাই কৰিম, ভোলখিনি মাছ দি বনাম। তাৰপিছত মহাই আকৌ কলিজা আনি থৈ দিলে, কলিজাখিনি ভাজিব দিলে মহাই। কলিজা খাই অৱশ্যে মই বহুত ভাল পাওঁ। কোনে কোনে কলিজা খাই ভাল পায় জনাবাচোন। গতিকে কলিজা খাই ভাল পাওঁ, সেইকাৰণে মহা কলিজা অলপমান আনি দিলে। কোনে কোনে ভাল পায় কলিজা খাই ক'বাচোন। তাৰপিছত পিঁয়াজ 4-5টা এনেকৈ কাটি ল'লোঁ, আদা ৰহুনখিনি এনেকৈ পিচি ল'লোঁ। তাৰপিছত আৰু সকলো মই নিজে কৰিয়ে বেছি ভাল পাওঁ। তাৰ ঘৰ চৰখিনি এনেকৈ ঝাৰু চাৰু দি ল'লোঁ, লেতেৰা পেতেৰাকৈ ভাল নালাগে, সেইকাৰণে ঘৰখিনিও সাৰি ল'লোঁ। তাৰপিছত ক'বলগীয়া কথা হ'ল, এইখন ঘৰত আমি সৰুৰ পৰা আহিছিলোঁ, তাৰমানে নানীৰ ঘৰতে জন্ম পাইছিলোঁ। আমি সৰুতে ডাঙৰ হোৱাৰ পিছত মোৰ আব্বাৰ ঘৰত গৈছিলোঁ। তাৰপিছত কেৰাহীটো গৰম হোৱাৰ পিছত জ্বালা মছলাখিনি পেলাই দিলোঁ আৰু স্ক্ৰীণত লিখি দিছোঁ কি জলকীয়া মছলা দিয়া হৈছে। তাৰপিছত আমি এইখন ঘৰতে জন্ম পাইছিলোঁ, আমি ইয়াতেই আম্মা আব্বা ইয়াতেই থাকছিল নানীৰ ঘৰতে। আৰু আমি এইখন ঘৰত ডাঙৰ দীঘল হৈ পিনে যেতিয়া আমি ডাঙৰ হৈছিলোঁ তেতিয়া আমি আব্বাৰ ঘৰখনলৈ গৈছিলোঁ। তাৰপিছত কলিজাখিনি এনেকৈ বহাই দিলোঁ, অকণমান লাৰি দিলোঁ এনেকৈ। কোনে কোনে কলিজা খাই ভাল পায় গাইজ? মই এনেকৈ বনালোঁ। মোৰ 50% কলিজাখিনি ভুনীয়া হৈয়ে গ'ল। তাৰপিছত ভাবিলোঁ কি যে কলিজাখিনিত অকণমান পানী দিওঁ, পানী দি পিনে অলপমান সিজাই লওঁ। কলিজা দিল, তাৰপিছত তিলেনে এনেকৈ চবখিনি মিক্স কৰি কেনে বনাইছোঁ। তাৰমানে কলিজাখিনি দি পিনে পানীখিনি দি কেনে মানে ঢাকনখন মাৰি দিলোঁ। তাৰপিছত মোৰ নানী মায়ে ভাত খাই আছে, চাচোন কেনেকৈ নানী ভাত খাইছে, নানীক অলপ জোকাই আছোঁ। তাৰপিছত মোৰ বেটিয়ে এনেকৈ খোজকাঢ়ি আছে। মোৰ বেটি যেতিয়াৰ পৰা খোজকাঢ়িব পৰা হৈছে, কি ক'ব গাইজ, মোৰ তাইৰ লগত বহুত কষ্ট হয়। যিহেতুকে খোজকাঢ়িব পৰা হ'লে য'তে ত'তে যায় পৰে বুলি ভয়ো লাগে, হয় নাই গাইজ? যি টি বস্তু মুখত দিয়ে তাই। তাৰপিছত নানীৰ ওচৰত গ'ল, ডাঙৰে খোৱা ভাত যিকোনো বস্তু নহওক, ডাঙৰে খোৱাখিনি খাব বিচাৰে, তাই খোৱাখিনি খাব নিবিচাৰে। যেনেকৈ নহওক সৰু বাচ্ছা এনেকুৱাই হয়। তাৰপিছত ধুনীয়া কৰি কেইটা ভাত খাইছে নানী? ভেন্দি আৰু আলু। আপোনাৰ এড্ৰেছটো কৈ দিয়ক আকৌ। চানচাৰি। অঁ, আৰু জাৰু লাগিলে আপোনালোকে কল কৰিব। নম্বৰটো আপোনাৰ? নম্বৰটো মই নাজানো। আপোনাৰ ডাইৰেক্ট হোম ডেলিভাৰী হৈ যাব। এয়া জাৰি চাৰি বনাই আছে আৰু এয়া বাবু আহিল ঘূৰি ঘূৰি আহিলোঁ। মাহী আৰু আপি তাতে দালি বনাই দিছি। কি তই ক'ৰ পৰা আহিলি? ভোক লাগছি নেকি এতিয়া তোৰ? হা, কি খাবি তই? হা, চিকেন লাগব। মোকে লাজ লাগে তাৰ। কি খাই আছ মায়ো? কফিৰেং, মধুৰিআম। অঁ, তাৰপিছত আকৌ বাবুৰে স্কুলত নিয়া ছতাটো দেখা পাই মোৰ সৰু কালৰ কথা মনত পৰিল। আমি গাইছ এনেকৈ সৰু ছতা লৈ কেনে স্কুলত গৈছিলোঁ, হয়নে গাইছ? এই ছতাটোৰ কাৰণে কিমান যে কান্দিছিলোঁ ঘৰত নিদিলি। তাৰপিছত আকৌ আহিলোঁ, মোৰ বেটিৰ অলপ কাপোৰ আছিল তাকে ধুওঁ বুলি। তাৰপিছত বেটিৰ গেঞ্জি, তাৰপিছত মোৰ মিষ্টাৰৰ অলপমান কাপোৰ আছিল, সেইকাৰণে ধুই দিলোঁ। মাহীয়ে ক'লে কি ময়ে ধুই দিম, মই কৈছোঁ নালাগে দি ময়ে ধুই দিওঁ, মই আৰু বেলেগে কাপোৰ ধুলে ইমান এটা মোৰ ভাল নালাগে। তাৰপিছত কাপোৰখিনি উঠাই কেনে ল'লোঁ, যিহেতুকে পানী চানী বহুত ধুনীয়া সুবিধা ধোৱাৰ কাৰণে অ'ত নালাগে। আৰু মাহীহঁতত মটৰ চটৰ বঢ়িয়াত ফিট কৰা আছে। আমাৰ ঘৰত আকৌ একচুৱেলি পানীৰ বহুত কষ্ট, মোৰ আম্মাহঁতৰ ঘৰখনত পানীৰ বহুত কষ্ট। যিহেতুকে দমকল নহয়, আমাৰ তাতে কুঁৱাই হয় আৰু পানী এনেকৈ আমি কিনি লওঁ। আৰু মাহীহঁতৰ তাত বহুত সুবিধা, আৰু মোৰ বিয়া হোৱা ঘৰখনৰো পানীৰ সুবিধা বহুত ধুনীয়া। তাৰপিছত এনেকৈ যিহেতুকে ইমান ৰ'দ দিছিল, কাপোৰ মিনিটতে শুকাই যায় গাইছ। কি ক'ব, ইমান ৰ'দত গৰমত থাকিব নোৱাৰা হৈ গৈছোঁ গাইছ। এনেকুৱা য'তে যাওঁ তাতে গৰম, ক'তো শান্তি নাপাওঁ। গৰমৰ দিনত ভাত খোৱা দূৰৰে কথা, পানী খাই পেট ভৰি যায় গাইছ। কি ক'ব আৰু এনেকৈ মোৰ বেটিৰ কাপোৰখিনিও মেলি দিলোঁ। তাৰপিছত গা চা ধুই পিনে আহি আমাৰ ওচৰৰে মামা ঘৰত বহি আছিলোঁ। তাৰপিছত বেটিয়ে খেলি আছিল, সিহঁতৰ এটা ল'ৰা আছে আৰু মাইনা এটা আছে। সিহঁতক পাই কেনে তাইৰ বহুত খুচি, সেইকাৰণে ভাবিলোঁ কি যে মোৰ বেটিক অলপ লৈ আহোঁ। এনেকৈ গা চা ধুই কেনে তাইক অকণমান খেলিব দিলোঁ। তাৰপিছত বাবুৰ আৰু মাইনাটোৰ লগত এনেকৈ খেলি আছে। আৰু এইটো ঘৰত মামীৰ লগত মই সৰুৰ পৰাই মানে একেলগে আছিলোঁ। আৰু মামীটো বহুত ভাল, এইখন ঘৰৰ মামী। এয়া মামীৰ বাচ্ছা। তাৰপিছত মোৰ আব্বা আম্মা বেটিক চাবৰ কাৰণে আহিল। আজি মোৰ ব্লগটো এইখিনিয়ে, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব।